Hello, my dear student. আজি মই তোমালোকৰ লগত ক্লাছ 9ৰ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ বুকছৰ চেপ্টাৰ 1ৰ কুৱেশ্যন নম্বৰ 14ৰ পৰা 16 লৈকে আলোচনা কৰিম। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 14ৰ পৰা 16 লৈকে গোটেইখিনি মেথছ। এতিয়া মেথছৰ ভিতৰত কি আছে তোমাৰ চিত্ৰখিনি দিয়া আছে, সেই চিত্ৰৰ পৰা মান ওলাব লাগে। যিকোনো দুটাৰ মান দিয়া থাকিব আৰু 3 নম্বৰ মানটো ওলাব লাগে তোমাৰ। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 14ত কি কৈছে, কেলকুলেট দ্য কাৰেণ্ট। ইয়াতে কি কাৰেণ্ট ওলাব কৈছে, ফ্ল'য়িং থ্ৰু দি চাৰ্কিট। এই চাৰ্কিটৰ মাজেৰে কাৰেণ্ট কিমান পাৰ হৈছে এইখিনি ওলাব দিছে। এতিয়া এইখিনি কৰাৰ আগত তুমি চাৰ্কিটৰ পৰা চোৱা কি কাৰ মান দিয়া আছে তোমাৰ, সেইখিনি আগতে ওলাব লাগিব, যাৰ মান দিয়া আছে তোমাৰ। এতিয়া চোৱা চাৰ্কিটত কি দিয়া আছে, তোমাৰ ভল্টেজৰ মান দি আছে আৰু কাৰ মান দি আছে তোমাৰ ৰেজিষ্টেন্সৰ মান। এতিয়া কাৰ মান ওলাব গৈছে তোমাৰ কাৰেণ্টৰ মান। এতিয়া ভল্টেজ, কাৰেণ্ট এণ্ড ৰেজিষ্টেন্স কাৰ লগত সম্পৰ্ক তোমাৰ ওহমছ লৰ লগত। গতিকে গোটেইখিনি কি হ'ব তোমাৰ ওহমছ ল এপ্লাই হ'ব তোমাৰ। এতিয়া ওহমছ লৰ পৰা গোটেইখিনি অংক আমি আৰামত কৰিব পাৰিম। এতিয়া চোৱা অংক কৰোঁতে আমি কি কৰিম, তোমাৰ চিত্ৰৰ পৰা চাবা, চিত্ৰৰ পৰা চোৱাৰ পিছত কি দি আছে, কাৰ মান দি আছে সেইখিনি আগতে চাই ল'বা। 1 নম্বৰ কুৱেশ্যন নম্বৰ 14ত চোৱা, ইয়াৰ লিখিলোঁ মই ধুনীয়াকৈ, তোমালোকে লিখিবা। ইয়াৰ মানে দি আছে, কাৰ মান দি আছে তোমাৰ ভল্টেজৰ মান। ধুনীয়াকৈ লিখা ভল্টেজ। ভল্টেজ আমি কি আখৰ বুজাওঁ, বি আখৰেৰে, গতিকে ব্ৰেকেটত বি লিখি দিম, 12 ভল্ট। আৰু দি আছে কাৰ মান ৰেজিষ্টেন্সৰ মান, ৰেজিষ্টেন্স কি আখৰ বুজাওঁ, আৰ আখৰেৰে, মান দি আছে তোমাৰ 6 ওহম। ওলাব দিছে কাৰ মান, কাৰেণ্টৰ মান। কাৰেণ্ট কি আখৰ বুজাওঁ, আই আখৰেৰে, ইকুৱেল টু হোৱাট। এতিয়া এইখিনি অংক কৰাৰ আগতে আমি জানো যে ওহমছ লৰ পৰা অংক কেনেকৈ ওলাব লাগে, এনেকৈ আমি ধুনীয়াকৈ শিকাই দিছোঁ তোমালোকক। ওপৰত কি থাকিব তোমাৰ সদায় ভল্টেজ, আৰু তলত কি থাকিব তোমাৰ কাৰেণ্ট, আৰু এটা কি থাকিব তোমাৰ ৰেজিষ্টেন্স। এতিয়া যেতিয়া তোমাৰ ভল্টেজৰ মান ল'ব দিব, বাকী দুটা কি পূৰণ কৰি দিলে হৈ যাব ভল্টেজ। বি ইকুৱেল কি হ'ব তোমাৰ আই আৰ। আকৌ যদি আইৰ মান ল'ব দিয়ে তেতিয়া আই, বিটো ক'ত আছে, ওপৰত আছে, ওপৰত হ'ব, আৰু তলত কি আছে আৰ আছে, বাছ হৈ গ'ল তোমাৰ। আকৌ আৰৰ মান ল'ব দিলে কি হ'ব, বিটো ওপৰত আছে, ওপৰতে থাকিব, আৰু তলত কি হ'ব আই। তাৰপিছত অংকখিনি অট'মেটিক হৈ যাব তোমাৰ। এতিয়া চোৱা কাৰ মান ল'ব দিছে, এতেকে আমি কি ল'ম আইৰ মান। এতেকে আই সমান কি হ'ব তোমাৰ বি বাই আৰ। বিৰ মান কিমান দি আছে তোমাৰ 12 ভল্ট, আৰু আৰৰ মান কিমান দি আছে 6। 6 12 মাজত কিমান বাৰ যায় তোমাৰ 2 বাৰ, 2। আইৰ একক কি হয় তোমাৰ এম্পিয়াৰ। মনত ৰাখিবা, ইউনিট নিলিখিলে কিন্তু অংকত নম্বৰ নিদিব। আইৰ একক কি হয় তোমাৰ এম্পিয়াৰ। এইখিনি এনচাৰ তোমাৰ। এতিয়া আমি লিখি দিব পাৰিম, এতেকে ৰিকুৱাৰ্ড কাৰেণ্ট লিখি দিব পাৰিবা। ৰিকুৱাৰ্ড কাৰেণ্ট কি আখৰ বুজাওঁ, আই আখৰে, সমান কিমান হ'ব তোমাৰ 2 এম্পিয়াৰ। বাছ হৈ গ'ল তোমাৰ অংক। এনেকৈ কৰিলে তোমাক 1 মাৰ্কো কাটিব নোৱাৰিব। লিখি লৈছোঁ, ভল্টেজৰ মান দি আছে, ৰেজিষ্টেন্সৰ মান দি আছে, কাৰেণ্টৰ মান ওলাব লাগে। এতেকে আই ইকুৱেল টু কি হ'ব তোমাৰ বি বাই আৰ। বিৰ মান কিমান আছে 12, আৰৰ মান কিমান আছে 6। 6 12 মাজত কিমান বাৰ যায় 2 বাৰ, আৰু আইৰ একক কি হয় তোমাৰ এম্পিয়াৰ। এতিয়া ৰিকুৱাৰ্ড কাৰেণ্ট কি হ'ব তোমাৰ 2 এম্পিয়াৰ। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন লৈ। এতিয়া নেক্সট কুৱেশ্যন চোৱা, কেলকুলেট দ্য ৰেজিষ্টেন্স। ইয়াতে কাৰ মান ল'ব দিছে, আৰৰ মান ল'ব দিছে। ৰেজিষ্টেন্স মানে কি আৰৰ মান। এতিয়া চোৱা চিত্ৰৰ পৰা কাৰ মান দি আছে, 1 নম্বৰ তোমাৰ কি ভল্টেজৰ মান দি আছে, আৰু কি কাৰেণ্টৰ মান। প্ৰথমে তোমালোকে চাই ল'বা কাৰ মান দি আছে, আৰু বাকীটো এনে ওলাব পাৰিবা। যেতিয়া আমি অংক কৰিম, এতিয়া আমি গোটেইখিনি নিলিখোঁ। এতিয়া আমি লিখিম হিয়াৰ কাৰ মান দি আছে চোৱা, বিৰ মান। বি ইকুৱেল টু কিমান তোমাৰ 24 ভল্ট। ইয়াতে কাৰ মান দি আছে, বিৰ মান দি আছে 24 ভল্ট। আইৰ মান কিমান দি আছে তোমাৰ, আইৰ মান চোৱা 6 এম্পিয়াৰ। 6 এম্পিয়াৰ।
ওলাব লাগে কাৰ মান তোমাৰ আৰৰ মান r equal to what দেখি সেই আগৰ দৰে চিত্ৰটো আঁকি দিছোঁ তোমালোকক চিত্ৰটো আঁকি দিলে ওপৰত কি থাকিব তোমাৰ সদায় b তলত i থাকিব আৰু r থাকিব যেতিয়া আমি ওলাম যদি b ৰ মান ওলাও তেতিয়াহ'লে কি হ'ব ir আকৌ যদি i ৰ মান ওলাও i ৰ মান ওপৰত b আছে তলত কি আছে r আছে এতিয়া r ৰ মান ওলাব দিছে b টো ওপৰত আছে তলত কি হ'ব i হ'ব তোমাৰ r ইকুৱেল টু কি হ'ব তোমাৰ b বাই i এনেকুৱা হ'ব তোমাৰ এতিয়া আহো আমি ইয়ালৈ এতেকে r সমান কি হ'ব তোমাৰ b বাই i b ৰ মান কিমান দি আছে তোমাৰ 24 আৰু i ৰ মান কিমান দি আছে তোমাৰ 6 6 24 ৰ মাজত কিমান বাৰ যায় তোমাৰ 4 বাৰ 6 4 গুণ 24 এতিয়া আৰু একক কি হ'ব তোমাৰ ওম এনসার কি হ'ব তোমাৰ এতিয়া 4 ওম এতিয়া লাষ্টত লিখি দিবা নিৰ্ণয় ৰেজিস্ট্যান্স 4 ওম বা এনেকৈ লিখি দিব পাৰিবা তোমাৰ এতেকে required resistance তোমাৰ কিমান হ'ব তোমাৰ 4 ওম সো এনসার হৈ গ'ল তোমাৰ এইটো এনেকৈ কৰিলে তোমাক 1 মাৰ্ক কাটিব নোৱাৰে এতিয়া এইটো নেক্সট কোশ্চেন লৈ এতিয়া নেক্সট কোশ্চেনত কি কৈছে তোমাৰ ক্যালকুলেট দ্য ভোল্টেজ এতে কি ভোল্টেজৰ মান ওলাব কৈছে এই সার্কিটের পৰা সেই আগৰ দৰে প্ৰথমে চাম আমি কাৰ মান দি আছে 1 নম্বৰ তোমাৰ r ৰ মান দি আছে 2 নম্বৰ তোমাৰ কারেন্ট i ৰ মান দি আছে ওলাব লাগে কি ভোল্টেজ তোমাৰ এতিয়া চোৱা ক্যালকুলেট দ্য ভোল্টেজ এতে কি ভোল্টেজৰ মান ওলাব কৈছে তাৰ আগত আমি চিত্ৰৰ পৰা চাম কাৰ মান দি আছে তোমাৰ r ৰ মান দি আছে আৰু কি কারেন্টৰ মান দি আছে ওলাব লাগে কি ভোল্টেজ এতিয়া আমি সেই আগৰ দৰে লিখিম তোমাৰ here r 8 ohm I 5 ampere B equal to what তোমাৰ আমি এনেকৈ আঁকি দিছোঁ ধুনীয়াকৈ সেই আগৰ দৰে এতিয়া যদি b ৰ মান ওলাব দিয়ে b তলৰ দুটা কি হৈছে একে শাৰীত আছে তোমাৰ তলৰ দুটা একে শাৰীত খালি লিখি দিলে b equal to ir মানে b সমান ir হ'ব এতেকে আমি b সমান কি পাম আমি ir ৰ মান কিমান দি আছে 5 পূৰণ i আৰু r পূৰণ হৈছে r ৰ মান কিমান দি আছে 8 5 এটা কিমান তোমাৰ 40 ভোল্ট এতেকে তুমি লাষ্টত লিখি দিলে কি রিকোয়ার্ড ভোল্টেজ কি করো বি কিন্তু কি হলো তোমার 40 ভোল্ট সো সবে এনেকৈ কৰিবে এনেকৈ কৰিলে তোমাক 1 মাৰ্ক কাটিব নোৱাৰে সো আজিলৈকে আহিছো যিসকলে আগৰ ভিডিঅ'খিনি চোৱা নাই আগৰ গোটেইখিনি এমসিকিউ খিনি কৰি দি আছে আগৰ ভিডিঅ'খিনি তোমালোকে চাই ল'বা থ্যাংক ইউ